বাহৰ হাকু পাৰ হোৱাৰ নামত ৰাইজে দিব লাগে বৃহৎ পৰিমাণৰ ধন এক আজব কাণ্ড প্ৰথমে এই দলংখনৰ দৃশ্য চাওক উন্নয়নৰ এক ফফুলা স্বৰূপ যাতায়াতৰ বাবে এখন বাহৰ হাকু দৈৰ্ঘ্য 30 মিটাৰ মান এই হাকুখন যে আপুনি দেখিছে এই হাকুখন আছে দক্ষিণ কামৰূপৰ নগৰবেৰা বজাৰ সংযোগী দুকুচি ভকুৰাদিয়া পাৰঘাটত ইয়াতে সংঘটিত হৈছে এক আজব কাণ্ড যাতায়াত কৰা এই বাহৰ হাকুখনত বাইক সহ পাৰ হোৱাৰ নামত লেচিক দিব লাগে 40 ৰ পৰা 50 টকা দক্ষিণ কামৰূপৰ নগৰবেৰাৰ পাৰঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাণ্ডত এতিয়া অতিষ্ঠ হৈছে সাধাৰণ জনতা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সৈতে মিলি লেচিয়ে সাধাৰণ ৰাইজৰ পৰা হাকু পাৰ হোৱাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে পাৰঘাটখনত পাৰ কৰাৰ নামত ৰফিকুলে দীৰ্ঘদিনৰ পৰা বৃহৎ সিন্ডিকেট ৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে উল্লেখ্য যে পূৰ্বেও লেচি ৰফিকুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে সিন্ডিকেটৰ ঘটনা 30 ৰ পৰা 40 মিটাৰ মান ৰাস্তা পাৰ হওঁতে 40 ৰ পৰা 50 টকাকৈ ভাড়া লয় যেটো আমাৰ দুখীয়া মানুহৰ পাৰ হওঁতে বহুত অসুবিধা হৈছে আগতে মোৰ বয়স ধৰক 25-26 মান হৈছে নগৰপাৰা বজাৰত আহিছো 4-5 বছৰ আগতে কিমান মানুহ দেখা পাইছো আজিকালি দুটা পাৰঘাটৰ কাৰণে ইফালে এটা মাজেৰ চৰৰ পাৰঘাটৰ কাৰণে এই দুটা পাৰঘাটৰ কাৰণে ইমান ভাড়া লয় মানুহে বজাৰত আহা বাদ দিছে এটো বজাৰৰ পৰিস্থিতিও বেয়া হৈছে লগতে আমি যে 50 টকাকৈ ডেইলি ভাড়া দিম হেতু আমাৰ মানে অসুবিধা হৈছে যে ইমান অসুবিধা হৈছে ইনকামে নাই মানুহৰ যে ডেইলি 50 টকা ভাড়া দি নগৰপাৰাত যাব আহিব বা আৰু যিবিলাক দুখীয়া মানুহ আছে হিয়াতৰ পৰা ডেইলি 50 টকাকৈ ভাড়া লয় চাওক মাত্ৰ 30 মিটাৰ ৰাস্তা এই 30 মিটাৰ ৰাস্তাৰ কাৰণে আমি ইমান ভাড়া দিব লগা হৈছে যদি চৰকাৰে কিবা বিবেচনা কৰি আমাক এখন পকি দলঙৰ ব্যৱস্থা কৰি দিয়ে নথৈ আমি আনন্দিত হলো হয় বাইকত 15 টকা মানুহ এজনৰ 5 টকা 20 টকা হয় দুইপাৰ হলে 40 টকা এখন বাইকত এটা কিমান জায়গা হ'ব কিমান ডিসটেন্স কিমান নদী আছে এটা কিমান ডিসটেন্স কিমান হিসাব কৰা নাই আৰু নদীটো এই হিসাব কৰা নাই সবই তো এটা আইডিয়া এটো সার্ভে যে মিটাৰ হয় সার্ভেটো মতে কিমান কিলোমিটাৰ বা কিমান এতিয়ালৈকে মানে আমি হিসাব কৰা নাই কিমান মিটাৰ হয় কি কথা এটো আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সার্ভে নিৰ্ধাৰণ কৰি দিছে তো এটো সার্ভেটো কিমান এইটো কিমান হ'ব এতিয়া আৰু সেইখিনি এইখিনি জায়গা বেছি নহয় এইখিনি জায়গা মই আপোনাক সুধিছো কিমান মিটাৰ হ'ব বা কিমান কিলোমিটাৰ হ'ব যিখিনি মিটাৰ হ'ব আপোনালোকেতো জানাই ডিসটেন্স কিমান খিনি আছে সেই হিচাপত আভ্যন্তৰীণ জল পৰিবহণ ৰেট কিমান আছে এইখিনি আছে আপোনাক মই ৰিসিপ্ট দিলো নহয় আপোনাক আছে তো আপোনাক সুধিছো ৰিসিপ্টটো আপোনাক দিলো নহয় 15 টকা এখন বাইকৰ সেইটো আছে নে আপোনাৰ ইয়াত লগত নাই এতিয়া এইবিলাক এপাৰত 15 টকা নে দুপাৰত 15 টকা দুপাৰত আপোনাৰ 30 টকা হয় এপাৰত 15 টকা বাইক 15 টকা 30 টকা করে 40 টাকা হবে দুপাৰত দুটা মানুহ 10 টাকা বুঝা নাই মহলটা রফিকুল ইসলাম হ্যাঁ একবার ফোন নাম্বার 10 টাকা 10 টাকা নহয় আপনি মুইতে যদি যাও 10 টাকা হবে 10 টাকা আর একটা মানে 10 টাকা আর বাইক হল 15 টাকা 35 টাকা না আহাতে আর বাইকর আর 15 টাকা যে হল এখানে তো এটা বাইকর তানে একবার 15 টাকা আর মানুহ এটা 5 টাকা 15 আর 5 20 টাকা হল যাওতে আহাতে হল 20 টাকা গৰৈমাৰীৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট 24 লাইভ